নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজিৰ মেজমেলত উপস্থিত আছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুক হয়তো আপোনাৰ সুধিব লগা প্ৰশ্ন বহুত আছে আপোনালোকৰ হৈ ময়ে সুধিম সময়ৰ সীমাবদ্ধতাৰ মাজত কিমান দূৰলৈকে আগুৱাও আমি চাই যাওঁ ডক্টৰ পেগু ডাঙৰীয়া ষ্টুডিঅ'ত আমাক সময় দিয়াৰ বাবে বহুত ধন্যবাদ প্ৰথমতে আৰম্ভ কৰিব খুজিছো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত হোৱা শোকাবহ ঘটনাটোলৈ আপুনি গৈছিল তালৈ আৰু দেখা গ'ল যে কেইজনমান লৰাই শৃংখলা নামানি তেওঁলোকে হোষ্টেলৰ পৰা আহি বাহিৰলৈ ৰাতি অহাৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো ঘটিল আৰু আজিও মানুহে এইটো সহজভাৱে ল'ব পৰা নাই এটা কথা হ'ল অভিযোগ উঠিছে যে ৱাৰ্ডেনে গম পাই নাপায় ৱাৰ্ডেন আছিল নে নাই ইত্যাদি ইত্যাদি কিন্তু পূৰ্বৰ অভিজ্ঞতা কি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো তেনেকুৱা এটা ঘটনা ঘটিছিল এজন লৰাক মৰিয়াই তাক আধা মৰা কৰিলে ৱাৰ্ডেনক সাসপেন্ড কৰিলে কিন্তু দেখা গ'ল যে ৱাৰ্ডেনজনৰ গাত খুব এটা দুখ নাছিলে কাৰণ সেই লৰাজনক তেওঁ মেনেজমেন্টৰ সুবিধাৰ কাৰণে তেওঁ সহায়কাৰী হিচাপে সেই লৰাজনক ৰাখিছিলে লৰাজন সেই কাৰণে ৰখত পৰিল মোৰ প্ৰশ্নটো হ'ল যে চৰকাৰী শিক্ষানুষ্ঠানসমূহত লৰাৰ যিবিলাক উদণ্ড বা শৃংখলাহীনতা থাকে বেচৰকাৰীবিলাকত কিন্তু আটাইতকৈ কম আপুনি কি ধৰণে লয় কথাটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ মই আজি ৰাতিপুৱা গৈছিলোঁ মোৰ লগত আমাৰ কাৰিকৰী শিক্ষা বিভাগৰ ডাইৰেক্টৰো গৈছিল আৰু ইতিমধ্যে অসম চৰকাৰে সমগ্ৰ ঘটনাটোৰ এটা তদন্তৰ নিৰ্দেশ দিছে তদন্তটোৰ নিৰ্দেশটোত এইটো আছে যে কেৱল অভিযান্ত্ৰিক মহাবিদ্যালয় নহয় আমি তদন্তৰ আওতালে অসমৰ বাকী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক কাৰণ এইটো এটা সঞ্চালকালয় কাৰিকৰী সঞ্চালকালয়ৰ অধীনত যেহেতু তদন্তটো হৈছে সকলোতে কি ধৰণৰ স্থিতি আছে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা আছে গোটেইখিনি তদন্ত কৰিবলৈ দিয়া হৈছে আজি এটা প্ৰাৰম্ভিক ৰিপৰ্ট দিছে ডাইৰেক্টৰে আৰু তেখেতে 15 দিনৰ ভিতৰত সম্পূৰ্ণ ৰিপৰ্টটো দিব এই ঘটনাটো সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক অনাকাংক্ষিত মই আজি ৱাৰ্ডেনসকলৰ লগতো কিছু কথা পাতিছোঁ আৰু আমিও এটা সময়ত হোষ্টেলত থাকি আহিছোঁ গতিকে হোষ্টেলত এইটো যিটো বয়সত আমি হোষ্টেলত থাকোঁ হোষ্টেলত কিছু নীতি নিয়ম বিধি বিধান থাকিব লাগে কিন্তু তাৰ মাজত এছাম উদণ্ড যুৱকো নথকা ছাত্ৰ ছাত্ৰীও নথকা নহয় এতিয়া এই 7জন ছাত্ৰ যিসকলে প্ৰাণ হেৰুৱালে তেওঁলোকৰ সম্পৰ্কে মই কোনো মন্তব্য কৰিব নিবিচাৰোঁ সেইটো তদন্তই ক'ব কি পৰিস্থিতিত কেনেধৰণে তেওঁলোক ওলাই গৈছিল কিন্তু ওলাই যোৱাটো সেইটো সেই সময়ত কোনো ধৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে হোষ্টেল এটাৰ পৰা বাহিৰলৈ ওলাই যোৱা আৰু হোষ্টেললৈ ঘূৰি অহাৰ নিৰ্দিষ্ট নিয়ম আৰু সময় থাকিব লাগে আৰু সেই সময়ৰ পাছত যদি কোনো ছাত্ৰ অনুপস্থিত নিশ্চিতভাৱে সেইটো তদন্ত হোৱা উচিত বা সেইটো তাৰ বাছ বিচাৰ খা খবৰ লোৱাটো উচিত কৰ্তৃপক্ষৰ কাৰণে গতিকে এইটো কি হ'ল এই বিষয়ে মই এতিয়া আগতীয়াকৈ কোনো কমেণ্ট নিদিওঁ এইটো তদন্তত এই কথাখিনি ওলাই আহিব আৰু ওলাই অহাৰ পাছত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ডক্টৰ পেগু ডাঙৰীয়া যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ ৰেগিঙৰ বলি হৈছিল বা ছাত্ৰজনক আক্ৰমণ কৰিছিল সেই সময়ত আমি বেচৰকাৰী বিশ্ববিদ্যালয় এখনৰ চেঞ্চেলৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু সুধিছিলোঁ যে আপোনালোকে কেনেকৈ হোষ্টেলবোৰ মেনেজ কৰিছে তেতিয়া কৈছিলে যে হোষ্টেলত এটা ফ্ল'ৰ মেনেজমেণ্টৰ প্ৰয়োজন আৰু হোষ্টেলবিলাকৰ প্ৰত্যেকটো ফ্ল'ৰতে বা হোষ্টেলবিলাকত একোজন ল'ৰাক দায়িত্ব দিব লাগে যি সময়ে সময়ে ৱাৰ্ডেনক খবৰ খাতিবোৰ দি থাকে আৰু আপডেট কৰি থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ঠিক তেনেকুৱা এটা প্ৰক্ৰিয়া কৰিছিলে ৱাৰ্ডেনজনে যে কেইজনমান ল'ৰাক দায়িত্ব দিছিলে তহঁতি মোক খা খবৰ দি থাকিবি কিন্তু সেই খা খবৰ দিয়া ল'ৰাকেইটাৰে তেওঁলোকে ছাত্ৰসকলৰ ৰখত পৰিল যে তই কিয় ছাৰক কবি এতিয়া মেনেজমেণ্ট কেম্পাছ মেনেজমেণ্টৰ কি পলিচি আপুনি ল'ব পাৰে ব্যক্তিগত বিশ্ববিদ্যালয় বা যিকোনো শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ ভিতৰত মানে যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ এটা মাইণ্ডছেটৰ সাংঘাতিক ধৰণৰ পাৰ্থক্য থাকে আপোনাৰ ল'ৰা বা ছোৱালী যেতিয়া এখন বেচৰকাৰী বিদ্যালয় বা মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়িছে প্ৰথম কথাটো হ'ল যে মই ইয়াত পইচা দি পেলাই পঢ়িছোঁ আৰু এই অনুষ্ঠানটোৰ তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান চৰ্ত আছে সেই চৰ্ত লৈ পেলাই মই ইয়াত পাঠ গ্ৰহণ কৰিব লাগিব
কিন্তু চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ইয়াত প্ৰথম কথাটোৱে আহে যে এইটো মোক অধিকাৰ মোক চৰকাৰে পঢ়াইছে গতিকে তোমালোক কোন গতিকে মই চৰকাৰে এইটো মোৰ অধিকাৰ মই বিনামূলীয়া শিক্ষা ইয়াত পাইছোঁ বা এই ধৰণৰ মই পাইছোঁ গতিকে নাগৰিক হিচাপে এইটো মোৰ ধৰণৰ এটা অধিকাৰ এই অধিকাৰ স্বাধীনতাৰ কথাটো আহি যায় আমাৰ চৰকাৰী বিদ্যালয়বিলাকত আনকি বহু যিবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যনততো ইউনিয়নো হ'ব নিদিয়ে তেওঁলোকে কোনো ছাত্ৰ সন্থা গঠন কৰিব নিদিয়ে কিন্তু যিসমূহ চৰকাৰী বিদ্যালয় তাত কথা মহাবিদ্যালয় শিক্ষানুষ্ঠান তাত কথা যে ইউনিয়ন কৰাটোও মোৰ অধিকাৰ গতিকে আই এম অলছ' এ ষ্টেক হোল্ডাৰ গতিকে মহাবিদ্যালয় বিশ্ববিদ্যালয়খন কেনেধৰণে পৰিচালিত হ'ব অধিকাৰৰ এইটো ছাত্ৰ বা ছাত্ৰীৰ আমাৰ অধিকাৰ আছে গতিকে আমিও ইয়াতে মাত মাতিম আমি ইয়াতে কথা ক'ম কৰ্তৃপক্ষই কোৱা প্ৰত্যেকটো কথা আমি মানি নলওঁ এই ধৰণৰ মানসিকতা এটা আছে কিন্তু আৰু কিছুমান এলান্ধুকলীয়া কিছুমান চিন্তাধাৰা পৰম্পৰা বুলি ধৰি লওক ৰেগিংটো তাৰ গোটেই ৰেগিং আমি এতিয়া বন্ধ কৰিছোঁ কিন্তু ৰেগিঙৰ মানসিকতা আমাৰ মাজৰ পৰা সম্পূৰ্ণৰূপে এতিয়াও নাইকিয়া হৈ যোৱা নাই তাৰ কাৰণে স্পৰাডিক এটা দুটা ৰিপৰ্ট আমি আহি আছে যে শিলচৰৰ পৰা আহিছে NITও আহিছে গতিকে গোটেই ছ'চাইটিখনে সমাজখনে এজ এ হোল শিক্ষানুষ্ঠান উচ্চ শিক্ষাৰ অনুষ্ঠানক এটা বেলেগ দৃষ্টিভংগীৰে চাব লাগিব মই মোৰ প্ৰত্যেকটো বক্তব্যত মই কৈ আহিছোঁ যে বিদ্যালয় এখনত কেৱল আমি ইংৰাজী অসমীয়া ছায়েন্স এইটো পঢ়োৱাটোৱে মূল কথা নহয় প্ৰথম কথাটো হ'ল ষ্টুডেণ্টক নাগৰিক কৰি গঢ়ি তুলিবলৈ হ'লে তেওঁলোকক ডিচিপ্লিন কৰিব লাগিব নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা এতিয়া আমাৰ বিদ্যালয় শিক্ষাত ডিচিপ্লিনটোৰ যথেষ্ট অভাৱ আছে এতিয়া আমি বহুত জোৰ দি আছোঁ ডিচিপ্লিন এনফৰ্চ কৰাৰ কাৰণে গতিকে ডিচিপ্লিনটো যদি সৰুৰ পৰা শিকাই যোৱা নাযায় তেতিয়াহ'লে আৰু যে কেৱল প্ৰাইভেট স্কুল হ'লে ডিচিপ্লিন হ'ব সেইটোও নহয় বহু প্ৰাইভেট স্কুল আছে য'ত ডিচিপ্লিন নাই তেওঁলোক চোকা ল'ৰা ছোৱালীবিলাক ভাল বা মাক দেউতাকে যত্ন লৈছে কিন্তু তাতো উতনোৱা ল'ৰা ছোৱালী সকলোতে আছে কিন্তু ডিচিপ্লিন এটা শিকাই নিয়া আৰু বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় এখনত ডিচিপ্লিন এটা এনফৰ্চ কৰাটো বহুত গুৰুত্বপূৰ্ণ আমাৰ কাৰণে মই আন এটা প্ৰসংগলৈ আহিব কৈছোঁ যে কম্বাইন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট এইটো এতিয়া গোটেই ভাৰতবৰ্ষত লাগু হৈ গৈছে আৰু শেহতীয়াকৈ আমাৰ কটন ইউনিভাৰ্চিটিও তাত যোগদান কৰিছে আমাৰ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোগদান কৰা নাই এটা কথা হ'ল যে কটন বিশ্ববিদ্যালয় যেতিয়া CUETৰ অধীনত গুচি গ'ল তেতিয়া স্থানীয় ল'ৰা ছোৱালীৰ বাবে কটনত আসন পোৱাটো কঠিন হৈ নপৰিবনে চাওক এতিয়া নীট দিয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালী মেডিকেলত মানে নীট বা JEE হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়াৰ পৰা বা মেডিকেলত আসন পোৱাৰ পৰা তেওঁলোক বঞ্চিত হৈছে নেকি যদি সৰ্বভাৰতীয় নীট পৰীক্ষা JEE পৰীক্ষা হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যদি আসন পোৱাৰ পৰা বঞ্চিত হোৱা নাই তেনেহ'লে এই QET পৰীক্ষা দিয়াৰ ইয়াৰ জৰিয়তে নিৰ্বাচন হ'লো বা নামভৰ্তি হ'লো আমাৰ ল'ৰা ছোৱালী বঞ্চিত নহয় বুলি মই আপুনি একেটা কাম কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছে নেকি মোৰ ব্যক্তিগত পৰামৰ্শ যে আমি সকলো ইউনিভাৰ্চিটিয়ে QETত যোগদান কৰা উচিত কিন্তু এইটো এটা ইভলভিং মাজত যোৱা বছৰ কিছু গ্লিচ হৈছিলে আৰু ইউনিভাৰ্চিটিৰ যিহেতু তেওঁলোক একোটা স্বতন্ত্ৰীয়া অনুষ্ঠান তেওঁলোকৰ নিজস্ব ব্যৱস্থা আছে আমি ইয়াৰ পৰা আমি ৰাজ্য চৰকাৰ হিচাপে কোনো নিৰ্দেশনা আমি দিব বিচৰা নাই ইউনিভাৰ্চিটিয়ে সিদ্ধান্ত ল'লে ভাল আপুনি বহুত স্কুল এমালগামেট কৰিলে আৰু বহুত স্কুল এমালগামেশ্যনৰ কাৰণে বহুত স্কুলৰ ঘৰবিলাক খালী হৈ গ'ল তেওঁলোকৰ সম্পত্তিবিলাক এতিয়াও আছে সেই সম্পত্তিবিলাকৰ ক্ষেত্ৰত কি পলিচি ল'ব আপুনি ইতিমধ্যে কেবিনেটে সিদ্ধান্ত লৈছে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও এইটো এটা সিদ্ধান্ত দিছে যে এই সম্পত্তিসমূহ আমি কালকো হস্তান্তৰ নকৰোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত থাকিব আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ পাৰপাজতে অদূৰ ভৱিষ্যতে এই সম্পত্তিবিলাকৰ ব্যৱহাৰ হ'ব কিন্তু বহু ক্ষেত্ৰত দেখা গৈছে যে স্থানীয় কিছুমান অনুষ্ঠান সংগঠনে সেই সম্পত্তিবিলাক অধিকাৰত লাগি গৈছে নাই সেইটো কৰিব নোৱাৰে গোটেই এতিয়া আমি এটা লেণ্ড মেনেজমেণ্ট ছিষ্টেম গঢ়ি তুলিছোঁ আৰু গতিকে ডেপুটি কমিশ্যনাৰবিলাকক এই সম্পৰ্কত যোৱা তিনিচুকীয়াত হোৱা DC কনফাৰেন্সতো নিৰ্দেশনা দিয়া হৈছে কোনো এইবিলাক বেদখল কৰিব নোৱাৰে আপুনি শিক্ষা বিভাগৰ পৰা মই অকণমান ফালৰি কাটি এটা প্ৰশ্ন সুধিব খুজিছিলোঁ যে আপুনি এজন জনজাতীয় নেতা
আৰু চিলাপথাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সন্মুখতে এটা ঘোষণা কৰিছিল, আহ্বান জনাইছিল যে জনজাতি বেল্টত অনুসূচিত বাঙালী লোকে তাত মাটি কিনিব পাৰিব। এই প্ৰসংগটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে? এইটোতো আগৰ পৰাই আছে আগৰ পৰাই আছে যে ট্ৰাইবেল বেল্ট নহয়, এইবিলাক হ'ল প্ৰটেক্টেড বেল্ট ব্লক, য'ত নিৰ্দিষ্ট সুৰক্ষিত কিছুমান শ্ৰেণী আছিল। সেই সময়ত যি পূৰ্ববংগৰ পৰা প্ৰব্ৰজন হৈছিল আৰু এই প্ৰব্ৰজনকাৰীসকল তেওঁলোকে বৃহৎ সংখ্যাত তেওঁলোকে যিহেতু এই কিছুমান অঞ্চলত সোমাই গৈছিল। প্ৰথম লাইন প্ৰথা হ'ল, লাইনৰ পাছত প্ৰটেক্টেড বেল্ট ব্লক হ'ল, তাৰ পাছত প্ৰটেক্টেড ক্লাছ কোন সেইটো ডিফাইন কৰি দিছে চেপ্টাৰ 10টোৱে। আৰু চেপ্টাৰ 10এ কৈছে যে চিডুল কাষ্টসকল প্ৰটেক্টেড ক্লাছ। বেংগলী চিডুল কাষ্ট আৰু অসমীয়া চিডুল কাষ্ট সব ইয়াৰ কোনো পাৰ্থক্য নাথাকে। চিডুল কাষ্ট ইজ চিডুল কাষ্ট। গতিকে তেওঁ হিন্দী ভাষীও হ'ব পাৰে, বেংগলী ভাষীও হ'ব পাৰে, অসমীয়া ভাষীও হ'ব পাৰে। আৰু তাৰে প্ৰসংগ আনি পেলাই কৈছে যে যিহেতু এইটো প্ৰটেক্টেড ক্লাছৰ ভিতৰত আপোনালোকে পৰে, গতিকে বেংগলী চিডুল কাষ্টসকলেও সেই সুবিধাখিনি পাব লাগে। বাঙালী হিচাপে নহয়, আমি কনষ্টিটিউশ্যনে দিয়া এটা কেটেগৰী হিচাপে আমি সাংবিধানিক সা সুবিধাবিলাক পাওঁ বা সেইখিনি পাব। ইয়াৰ দ্বাৰা জনজাতিসকল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা নাইনে? ক্ষতিগ্ৰস্ত হ'ব বুলি ভবা নাই, এতিয়ালৈকেতো ক্ষতিগ্ৰস্ত হোৱা নাই। পেগু ডাঙৰীয়া, নতুন শিক্ষা নীতিৰ আপুনি 3টা দিশ আমাক ক'ব পাৰিব নেকি? যি 3টা দিশ পুৰণি নীতিবিলাকতকৈ সাংঘাতিক ধৰণে বেলেগ আৰু যি শিক্ষা ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। 3টা মাত্ৰ দিশ ক'ব। প্ৰথমটো হ'ল আমাৰ প্ৰাক প্ৰাথমিক শিক্ষা, প্ৰি প্ৰাইমেৰী। আমাৰ বিদ্যালয়সমূহত, চৰকাৰী বিদ্যালয়সমূহত এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল যে 6 বছৰ নহ'লে নামভৰ্তি কৰিব নোৱাৰে। হয়, এতেকে আজিকালি পৰিৱৰ্তিত যুগত কোনো মাক বাপেকে 6 বছৰ বয়সলৈ ৰখি থাকিব নোৱাৰে। এতিয়া কোনো মাক বাপেকে যদি পিতৃ মাতৃয়ে 5 বছৰ বয়সত ছাত্ৰ বা ছাত্ৰীগৰাকীক বিদ্যালয়ত পঠাবও বিচাৰে, পঠোৱাৰ কোনো বিদ্যালয়ত তেওঁক এডমিশ্যন নিদিয়ে। তো এতিয়া NEP-য়ে যি বিদ্যালয় শিক্ষাৰ যিটো গাঁথনিগত পৰিৱৰ্তন আনিলে 5+3+3+4, এইটোৱে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব। ইয়াৰ লগত এইটো হ'ল মানে 1 নম্বৰ কথা। দ্বিতীয় ঘটনাটো হ'ল যে যিটো 4-year ডিগ্ৰী কোৰ্চ, যি 4-year ডিগ্ৰী কোৰ্চ উইথ ফ্লেক্সিবিলিটি, আমি অহা 3 তাৰিখে আনুষ্ঠানিকভাৱে ইয়াক শুভাৰম্ভ কৰিম। আৰু এই 4-year ডিগ্ৰী কোৰ্চটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত ধৰণে সহায় কৰিব। 3 নম্বৰ কথাটো যিটো মাল্টি ডিচিপ্লিনেৰিটিৰ কথা কোৱা কৈছে, আৰু ভকেশ্যনেল এডুকেশ্যন ফ্ৰম স্কুলৰ পৰা, এইটো এতিয়াও ইভলভ হৈ আছে। কাৰণ আমি নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন এই ড্ৰাফটিং ষ্টেজত আছে, ইয়াক এতিয়াও আমি পোৱা নাই, কিন্তু আমি পাম। ফাউণ্ডেশ্যনেল ষ্টেজটোৰ আমি পালোঁ। এতিয়া এই ভকেশ্যনেল এডুকেশ্যন বিদ্যালয়ত যি প্ৰৱৰ্তিত হ'ব, ই ছাত্ৰ ছাত্ৰীসকলক সাংঘাতিক ধৰণে উপকৃত কৰিব। সকলো বিদ্যালয়ত আপুনি ভকেশ্যনেল এডুকেশ্যনবিলাক কেনেকুৱা হ'ব বুলি ভাবিছে? চাওক, এই ভকেশ্যনেল এডুকেশ্যনবিলাক এই কেইদিনমান আগত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ITI বিলাক বিদ্যালয় নহয়। এতেকে কোনো ITI 2 ধৰণৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰে। 1 যিসকল আণ্ডাৰ মেট্ৰিক, আৰু 2 যিসকল পোষ্ট মেট্ৰিক। এতিয়া আণ্ডাৰ মেট্ৰিক ষ্টুডেণ্ট এজনে, অৰ্থাৎ তেওঁ ক্লাছ 8 বা 9 পাছ কৰাৰ পাছত তেওঁ যদি ITIত পঢ়ে, এবছৰৰ পাছত তেওঁ ITI চাৰ্টিফিকেটখন পাব, কিন্তু সেই চাৰ্টিফিকেটখন লৈ তেওঁ ক'তো ক্লাছ 11ত এডমিশ্যন ল'ব নোৱাৰে। অৰ্থাৎ তেওঁৰ শিক্ষাটো তাতে হাং হৈ যায়। একেধৰণে পোষ্ট মেট্ৰিক ষ্টুডেণ্টৰ ক্ষেত্ৰত কোনোবাই যদি মেট্ৰিক পাছ কৰি ITIত নাম লগাইছে বা আনকি পলিটেকনিকতো পঢ়িছে, তেওঁ 2 বছৰ তাত অধ্যয়ন কৰাৰ পাছত তেওঁ যিখন চাৰ্টিফিকেট পাব, সেই চাৰ্টিফিকেটখন লৈ পেলাই তেওঁ ক'তো ডিগ্ৰীত এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কেবিনেটত এইটো সিদ্ধান্ত লৈ আমি গেটখন খুলি দিছোঁ। অৰ্থাৎ যিসকলে ITI বিলাকক আমি স্কুল হিচাপে ইউডাইছত ৰেজিষ্টাৰ কৰিম, যিসকলে ITI পাছ কৰিব, পাছ কৰাৰ পাছত তেওঁ যদি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰে, নামভৰ্তি কৰাৰ সুযোগ পাব। তাৰমানে তেওঁ আণ্ডাৰ মেট্ৰিক লেভেলত কোৰ্চ কৰি পেলাই তেওঁ পোষ্ট মেট্ৰিক এডমিশ্যন ল'ব পাৰিব। তেওঁ তাৰমানে তেওঁৰ ITI চাৰ্টিফিকেটখনক আমি ইকুইভেলেঞ্চ দিম, মেট্ৰিকৰ ইকুইভেলেঞ্চ দিম। ঠিক তেনেকৈ ধৰি লওক আপুনি ক্লাছ 11-12
2টা বছৰ আপুনি নপঢ়িলে তাৰ হলনি আপুনি ভকেশনাল এডুকেশ্যন পঢ়িলে এতিয়া ভকেশনাল এডুকেশ্যন পঢ়াৰ পাছত যিখন সাৰ্টিফিকেট পাব সেইখনক আমি ইকুইভ্যালেন্স অফ ক্লাস 12 দিম ইকুইভ্যালেন্স অফ ক্লাস 12 দিয়াৰ লগে লগে সেই ষ্টুডেন্ট জনে জেডবলি এপিয়াৰ কৰিব পাৰিব আদাৰৱাইজ তেওঁ জেডবলি পাৰ্টিসিপেট কৰিব নোৱাৰে জেডবলি এপিয়াৰ কৰিলে তেওঁ কাইলে ইঞ্জিনিয়াৰিংও পঢ়িব পাৰিব গতিকে এই ধৰণে আমি opening up করি ন্যাশনাল এডুকেশন পলিসি সিস্টেমটো সাপোর্ট করে নেকি ডেফিনেটলি আচ্ছা এটো স্টেটৰ নিজৰ পলিসি নহয় না চক মই কলো যে ন্যাশনাল কারিকুলাম ফ্রেমওয়ার্ক ফর স্কুল এডুকেশন এতিয়ালৈকে আহা নাই ফাইনাল চূড়ান্ত হৈ পেলাই আচ্ছা কিন্তু সেই ক্ষেত্ৰত যদি ন্যাশনাল কারিকুলামৰ লগত এটো কনফ্লিক্টিং হয় কনফ্লিক্টিং আমাৰ নহয় বুলি কাৰণ ন্যাশনাল কারিকুলামে NEPA ভকেশনাল এডুকেশনৰ কথা কৈছে ভকেশনাল এডুকেশনৰ লগত জেনাৰেল এডুকেশনক ইন্টিগ্ৰেট কৰাৰ কথা কৈছে স্কিল ডেভেলপমেন্ট কৰাৰ কথা কৈছে এতেকে এটো কোনো পদ্ধতি ইয়াৰ কনফ্লিক্ট নহয় নতুন শিক্ষা নীতি যেতিয়া ঘোষণা কৰিছিল তেতিয়া আপোনালোকে কৈছিল যে মেট্ৰিক এবাৰে শেষ আৰু মেট্ৰিক নহব কিন্তু এতিয়া আকৌ শেহতীয়াকৈ আপোনালোকে কৈছে যে মেট্ৰিকো হ'ব আৰু ষ্টেণ্ডো থাকিব প্ৰথম কথাটো হ'ল যে মেট্ৰিক শব্দটোৰ অৰ্থ হ'ল 10 গতিকে ক্লাস 10 ৰ পৰীক্ষাটো থাকিব গতিকে কিন্তু লিভিং স্কুল লিভিং হাই স্কুল লিভিং এই স্কুল লিভিংটো আৰু নহয় কাৰণ স্কুল লিভিং এতিয়া স্কুল বুলি ক'লে ক্লাস 12 লৈকে স্কুল বুঝছো এতেকে স্কুল লিভিং এক্সামিনেশন প্ৰকৃতাৰ্থত ক্লাস 12 ত হ'ব স্কুল লিভিং এক্সামিনেশন তো ক্লাস 10 ত নহয় ক্লাস 10 ৰ পাছতো 11 টু স্কুল 12 টু স্কুল 12 ৰ পাছতহে স্কুল লিভিং হ'ব তাৰমানে হাই স্কুল শিক্ষান্ত পৰীক্ষা বুলি আমি ক'ব নোৱাৰো বাকি আমি ৰাজ্য চৰকাৰ হিচাপে এটা সিদ্ধান্ত ললো আমাৰ যে মেট্ৰিকত ষ্টেণ্ড কৰে এটোৰ এক দীঘলীয়া পৰম্পৰা আছে আৰু ইয়াত বহুত ফেষ্টিভিটিজো জড়িত হৈ থাকে আৰু ইয়াত প্ৰতিযোগিতাও জড়িত হৈ থাকে তো আমি আলোচনা কৰিলো এটো কি বেয়া গতিকে আৰু মেধাক লৈ পেলে এটা উৎসৱমুখৰ পৰিবেশ মেধাক লৈ এটা প্ৰতিযোগিতা এটো নেগেটিভ কথা নহয় এটো পজিটিভ কথা বুলি আমি বিবেচনা কৰিছো সেই কাৰণে আমি সিদ্ধান্ত লৈছো আমাৰ ষ্টেণ্ড কৰা সিস্টেম ব্যৱস্থাটো থাকিব ৰেংকিংটো থাকিব প্ৰথম 10টা ৰেংক থাকিব 11 নম্বৰ ৰেংকটো নাথাকে 11 নম্বৰ ৰেংকৰ পৰা নাথাকে আগৰ যেটো বহুত বহলাই লৈছিল সেইটো নাথাকে 10টা ৰেংক থাকিব এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়া মই এবাৰ আহিব খুজিছো সাম্প্ৰতিক সময়ৰ কেইটামান ইস্যুজৰ বিষয়লৈ প্ৰথম কথা হ'ল প্ৰাথমিক শিক্ষকসকলে শিক্ষা হেতু এপত অংশ নলোৱাৰ কথা ঘোষণা কৰিছে ৩৬,০০০তকৈ অধিক শিক্ষকে হোৱাটছআপ গ্ৰুপৰ পৰা ওলাই আহিছে আৰু তেওঁলোকে টেব বিলাক ঘূৰাই দিম বুলি কৈছে এতিয়া আপুনি তেওঁলোকক কি কয় মই তেওঁলোকলৈ আহ্বান জনাইছো যে তেওঁলোকে আমি শিক্ষা ব্যৱস্থাৰ যিখিনি ডিজিটাইজেশ্যন কৰিছো তাত সহযোগিতা কৰক কাৰণ টেকনলজি অবিহনে আমাৰ প্ৰায় এই ৫০,০০০ বিদ্যালয় প্ৰায় ২,৪০,০০০ শিক্ষক ইয়াৰ মেনেজমেন্ট কৰাটো সম্ভৱপৰ নহয় আৰু এটো এনেকুৱা এটা সময়ত যেটো সময়ত আমি এটা NEP-ক লৈ পেলাই আমি এটা সংস্কাৰমুখী বহুতখিনি আমি কাম কৰি আহিছো আমি যেতিয়া প্ৰথম ৰিমছ নামৰ এটা এপ দিয়া হৈছিল সেই সময়ত প্ৰাথমিক শিক্ষকসকলে তেওঁলোকে হাইকোৰ্টত কেছ কৰিলে তেতিয়াও তেওঁলোকে বিৰোধিতা কৰিছে কৰি পেলে ক'লে যে আমি আমাৰ ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰি আমি কোনো তথ্য আমি দিব নোৱাৰো কাৰণ আমাৰ প্ৰাইভেসি নাইকিয়া হৈ যাব গতিকে মই সুধিছিলো কি প্ৰাইভেসি নাইকিয়া হৈ যাব কাৰণ আমি যেতিয়া মোবাইল ফোনটোত হোৱাটছএপক এলাউ কৰো ফেসবুকক এলাউ কৰো ক্যামেৰাটো এক্সেস কৰিবৰ কাৰণে বা আমাৰ কন্টাক্ট লিষ্টখন এক্সেস কৰিবৰ কাৰণে এনে স্থলত অসম চৰকাৰক আমি মোবাইল ফোনটো এক্সেস কৰিবলৈ দিয়াত কোনো অসুবিধা থাকিব নোৱাৰে কাৰণ এই মোবাইল এপ বিলাকে কোনো তেনেকে তথ্য চুৰ কৰিব নোৱাৰে বা চুৰ কৰিব লগা তথ্যও নাথাকে কলে এটো বহুজাতিক নহয় আমি ৰেল টেল ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ৰেলৱেৰ অধীনৰ এটা পাব্লিক এন্টাৰপ্ৰাইজ আমি তেওঁলোককে কাম কৰিব দিছিলো যিকি নহওক তেওঁলোকে সেই সময়ত প্ৰতিবাদ কৰাৰ কাৰণে বিৰোধ কৰাৰ কাৰণে এতিয়া ৫৩,০০০ টেবলেট কিনি প্ৰত্যেক বিদ্যালয়ক টেবলেট দিয়া হৈছে প্ৰত্যেক শিক্ষকৰ হাতে হাতে টেবলেট প্ৰত্যেক বিদ্যালয়ক দিয়া হৈছে কিছুমান বিদ্যালয়তো দুজনেই শিক্ষক
আৰু যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা শিক্ষকৰ সংখ্যা বেছি তাত আমি সৰ্বাধিক 5টালৈকে টেবলেট দিছোঁ দি পেলাই আমি প্ৰথম বিদ্যালয়বিলাকৰ প্ৰফাইল আমি সংগ্ৰহ কৰিছোঁ যে কোন এনেকুৱা আমাৰ পঞ্চায়ত আছে য'ত হয়তো এখনো হাইস্কুল নাই তথ্যটো আমাক লাগে এতেকে বিদ্যালয়খনৰ বিভিন্ন প্ৰফাইল আমি সংগ্ৰহ কৰিছোঁ ইয়াত সকলো বিদ্যালয়ে সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে 100% বিদ্যালয়ৰ প্ৰফাইল আমাৰ সিস্টেমত ডাটাবেছত আহি গৈছে ইয়াৰ পিছৰ পৰ্যায়টো হ'ল যে আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰফাইল দিবৰ কাৰণে কৈছোঁ আৰু ইয়াত যেহেতু এনইপি মতে আমি এতিয়া মাতৃভাষাৰ মাধ্যমত আমি প্ৰাথমিক শিক্ষা প্ৰাক প্ৰাথমিক শিক্ষা আমি দান কৰিব লাগিব শিক্ষকজনৰ L1 L2 টেট মতে হেতুৰ উপৰি তেওঁ অন্য কি ভাষা জানে মানে L1 মানে ল্যাঙ্গুৱেজ 2 টেটৰ যি ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 উপৰিও এজন মিচিং সম্প্ৰদায়ৰ শিক্ষকে মিচিং ভাষাটো জানে কিন্তু তথ্যটো আমাৰ লগত নাই ৰাজবংশী লোক এজনৰ তেওঁ ৰাজবংশী উপভাষাটো জানে তথ্যটো আমাৰ লগত নাই এই সকলোবিলাক তথ্য তেওঁলোকক আপলোড কৰিবলৈ দিয়া হৈছে শিক্ষকসকলে মই জনাত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা কৰি আছে আৰু যোৱাকালি মই খবৰ লওঁতে 1.5 লাখ শিক্ষকে ইতিমধ্যে তেওঁলোকৰ প্ৰফাইল আপলোড কৰি দিছে আৰু বাকি সকলো মই ভাবো যে তেওঁলোকো সম্পূৰ্ণ আপলোড কৰিব মোৰ তেওঁলোকৰ ওপৰত বিশ্বাস আছে আৰু এই স্কুল প্ৰফাইল তাৰ পাছত টিচাৰ প্ৰফাইল আপলোড হোৱাৰ পাছত আমি ষ্টুডেন্ট প্ৰফাইললৈ যাব তাত আমাৰ অলপ সময় লাগিব যে আমি এটা প্ৰচেষ্টা চলাইছিলো যে আমাৰ ঘোষ্ট ষ্টুডেন্ট অহৰিৰি ছাত্ৰ ছাত্ৰী যিসকল আছে এটো আমি সিস্টেমৰ পৰা নাইকিয়া কৰিব বিচাৰিছিলো যোৱা 2টা বছৰত আমাৰ অহৰিৰি ছাত্ৰ ছাত্ৰী বহুখিনি নাইকিয়া হৈছে তো মানে কিছুমান স্কুলে মানে কিছুমান নাম ভৰ্তি নি দেখুৱাই থৈ দিয়ে তেওঁলোকে যাতে ডেফিসিট গ্ৰান্টটো পোৱাত হয় তেওঁলোকৰ যাতে মিড ডে মিলত পইচা কেইটামান বেছিকে পায় ইউনিফৰ্ম গ্ৰান্ট তেওঁলোকে বেছিকে পায় স্কুল গ্ৰান্ট বেছিকে পায় সেই কাৰণে একচুয়ালি থকা ছাত্ৰ ছাত্ৰীতকৈ বেছি ছাত্ৰ ছাত্ৰী দেখুৱায় কিন্তু একেটা সময়তে গতিকে সেই ফালৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে কিন্তু অন্য হাতে দি আন কিছুমান অঞ্চল বিশেষকৈ চাহ বাগান অঞ্চলত এনৰোলমেন্ট বাঢ়িছে যথেষ্ট সংখ্যক এনৰোলমেন্ট বাঢ়িছে আৰু এই এনৰোলমেন্ট বঢ়াৰ কাৰণে আমাৰ সংখ্যাটো ষ্টেটিক হৈ পৰিছে যে এফালেদি অহৰিৰি ছাত্ৰ ছাত্ৰী কমি গৈছে আৰু হসা ছাত্ৰ ছাত্ৰী কিছুমান পিছপৰা অঞ্চলত এনৰোলমেন্ট হৈছে বাঢ়িছে গতিকে আমি এইখিনিও তথ্য আমি লাভ কৰাৰ পাছত আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ মেনেজমেন্ট কৰাত আমাৰ সুবিধা হ'ব যে আজি বহুতে কৈ থাকে অংকৰ শিক্ষক নাই কিন্তু আজি মোৰ এটা মেনুৱেলি সংগ্ৰহ কৰা ডাটা আছে যে কিমানজন অংক শিক্ষক আছে কিন্তু যেতিয়া ডিজিটেল ডাটা হ'ব মোৰ ডেশবৰ্ডত মই চাব পাৰিম যে কোন কিখন বিদ্যালয়ত কোন বিষয়ৰ শিক্ষক নাই আৰু যদি নাই তাৰ কাৰণে কি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এনৰোলমেন্ট আমি মনিটৰিং কৰিব লাগিব যোৱাবাৰ ইন্টাৰেষ্টিংলি আমাৰ যেতিয়া ডিসি কনফাৰেন্স হৈছে আমি তাতে গুণোৎসৱৰ যেতিয়া পৰ্যালোচনা কৰিছিলো তেতিয়া এই তথ্যটো আহিছিল যে অসমৰ ভিতৰত কামৰূপ মেট্ৰই গুণোৎসৱত বেয়া ফলাফল কৰিছে হয় হেহতিয়া গুণোৎসৱ হয় তো ডিসি যেতিয়া জবাবদিহি কৰিছে মুখ্যমন্ত্ৰীয়ে যে কাৰণ কি আহে what is the reason why Guwahati has failed why Guwahati has performed poorly in Gunotsav his answer was the problem is overcrowding of teachers in school exactly সব ডাঙৰ বিষয়ৰ পৰিবাৰ বিলাক ইয়াত স্কুলত শিক্ষয়িত্ৰী কৰি আছে ইয়াত শিক্ষয়িত্ৰী ইয়াৰ পৰা কাকো আপুনি অতৰ কৰিব নোৱাৰে কাৰণ সববোৰ বিষয়া ডাঙৰ বিষয়ৰ পত্নী এতিয়া এই ডাটাবেস বিলাক আমাক এটা ডিজিটেল ডাটাবেস হলে আমি তাৰ এনালাইসিস কৰিব পাৰিম তাৰ পৰা আমি এনালাইটিক্স ৰিপৰ্ট আমি জেনাৰেট কৰিব পাৰিম আৰু আমাৰ একচন প্ল্যান বনাব পাৰিম এছাম শিক্ষক আছে যিসকলে ডিজিটেল ব্যৱস্থাটো হোৱাটো নিবিচাৰে কিয় কাৰণ তেওঁলোক বিদ্যালয়লৈ নাযায় এই 36000 মানুহ গুটেইবোৰে বিদ্যালয়লৈ নাযায় 36000 হয় নে নহয় সেই তথ্য মোৰ লগত নাই কিন্তু একাংশ শিক্ষক শিক্ষয়িত্ৰী আছে যেটো মই জানো তেওঁলোক বিদ্যালয়লৈ নাযায় তেওঁলোকে নিশ্চিতভাৱে এনেকুৱা এটা ব্যৱস্থা গঢ় লৈ উঠাটো আপত্তি হ'ব এই কাৰণে মই সকলোকে আহ্বান জনাইছো এই ডিজিটেল ব্যৱস্থাটোৱে অসমৰ বিদ্যালয় শিক্ষাত এটা বহুত ইয়াৰ ব্যৱস্থাপনাত মেনেজমেন্টত ডাঙৰ পৰিৱৰ্তন আনিব হুচল কৰিব আনকি আমি ইয়াত এনেকুৱা কিছুমান মডিউল
মই ক'লোঁ যে এটা টিচাৰ প্ৰফাইল মডিউল স্কুল প্ৰফাইল মডিউল টিচাৰ প্ৰফাইল মডিউল টিচাৰ আৰু ষ্টুডেণ্ট এনৰলমেণ্ট মডিউল ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ মডিউল তেওঁলোকৰ এক্টিভিটি মডিউল আনকি টিচাৰৰ পে স্লিপখনো এই ডাটাবেছৰ পৰাই হ'ব শিক্ষা হেতুৰ পৰাই তেওঁলোকৰ পে স্লিপখনো হ'ব অৰ্থাৎ গোটেই দৰমহালৈকে তেওঁলোকৰ ছুটি দৰমহা এই গোটেই ব্যৱস্থাপনাবিলাক তেওঁলোকৰ মোবাইল ফোনৰ টিপত থাকিব আজি যিসকলে বিৰোধ কৰিছে মই জানো যেনেকৈ আজি আপোনাৰ এই মোবাইল ফোনটো আপোনাৰ বহু কামৰ কাৰণে সহায়ক কাইলৈ প্ৰত্যেক শিক্ষকে শিক্ষা হেতু নোহোৱাকৈ তেওঁলোকে কামেই কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰ বিভিন্ন ফাংচনিং ৰিপৰ্টিং তেওঁলোকৰ নিজৰ ছাৰ্ভিচ মেনেজমেণ্ট তেওঁলোকে এপৰ পৰাই কৰিবলৈ সক্ষম হ'ব আজি বিৰোধ কৰিছে কাইলৈ তেওঁলোকে ক'ব যে এইটো চৰকাৰে ভাল ব্যৱস্থা এটা কিন্তু তেওঁলোকৰ প্ৰধান দাবীটো হ'ল যে আপোনালোকে প্ৰাথমিক শিক্ষা বিদ্যালয়বিলাকত আপোনালোকে প্ৰধান শিক্ষকে দিব পৰা নাই চাওক প্ৰধান শিক্ষক এইটো চাওক যোৱা 70 বছৰ ধৰি এতিয়া প্ৰধান শিক্ষক যিসকলে কাম কৰি আছে তেওঁলোকে মাত্ৰ 300 টকাৰ এটা পাৰিতোষিক পায় আৰু সংসাৰৰ কামৰ বোজা তেওঁলোকৰ ওপৰত সংসাৰৰ কামৰ বোজা বুলি ক'লে এইটো একদম সম্পূৰ্ণৰূপে মিছা কথা মই সাংবাদিকসকলক অনুৰোধ জনাওঁ আপোনালোকে বিদ্যালয়বিলাকলৈ যাওক গৈ পেলাই এই যে সংসাৰৰ বোজা বুলি কৈ থাকে কি কিনো তেওঁলোকৰ বোজা এইখিনি সম্পৰ্কে অনুসন্ধানমূলক এটা যদি ৰিপৰ্টিং কৰে খুব ভাল হয় গুড মই সাংবাদিকসকলে বিদ্যালয়লৈ গৈ আৰু যিহেতু প্ৰাথমিকৰ পৰাই বেছিকৈ অভিযোগবিলাক আহি আছে প্ৰাথমিকত গৈ পেলাই এই সংসাৰৰ বোজা বুলি কোৱা কামনো কি সেইখিনি সম্পৰ্কে এটা অনুসন্ধানমূলক আপোনালোকে ৰিপৰ্টিং কৰক আপোনালোকে NRC কৰিলে তাতো শিক্ষকক লগায় লোকপিয়ল কৰিলে তাতো শিক্ষকক লগায় অন্য ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষক আৰু গাঁওবুঢ়াক NRC যোৱা 70 বছৰত এবাৰেই হৈছে লোকপিয়ল 10 বছৰৰ মূৰত হয় প্ৰত্যেক বছৰে লোকপিয়ল নহয় 5 বছৰৰ মূৰত এদিন নিৰ্বাচন হয় আৰু নিৰ্বাচনৰ কাৰণে হেৰিবিলাক যিসকল কেণ্ডিডেট তেওঁলোক 14 দিন ঘূৰে কিন্তু যিসকল পলিঙৰ ডিউটি থাকে তেওঁলোক 14 দিন ডিউটি কৰিব নালাগে পলিঙৰ ডিউটিটো শিক্ষক নহয় সকলোৱে কৰে আৰু এই কথাখিনি ৰাইট টু এডুকেশ্যন এক্টত লিখা আছে ৰাইট টু এডুকেশ্যন এক্ট 2009 তাত স্পষ্টভাৱে এই কথাখিনি লিখা আছে যে এই যিবিলাক ৰাষ্ট্ৰীয় গুৰুত্ব থকা নেচাৰেল কেলামিটি এই কামবিলাক এইবিলাক সকলোৱে কৰিব লাগিব প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মই আন এটা চলি থকা ইছ্যুৰ ওপৰত আপোনাৰ লগত কথা পাতিব খুজিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আছে কৈছে যে মাতৃভাষাত হাত নিদিব এইটোৱে হৈছে শ্লোগান যে মাতৃভাষাত হাত নিদিব যি কৰে কৰি থাকক আপুনি শিক্ষাৰ ক্ষেত্ৰত আপুনি 6ষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকত ইংৰাজী মাধ্যমৰ কিতাপ ছপাইছে আৰু ছাত্ৰ সন্থাই ইয়াৰ দুৰ্ঘৰ বিৰোধিতা কৰিছে এতিয়া আপোনাৰ কি প্ৰতিক্ৰিয়া চাওক মাতৃভাষাক প্ৰমোট কৰা শিক্ষাদানৰ ক্ষেত্ৰত মাতৃভাষাক প্ৰয়োগ কৰা ইয়াৰ কাৰণে NEPৰ মেণ্ডেট দিছে কিন্তু অসম এখন ৰাজ্য NEPৰ মেণ্ডেটৰ আগতো আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাইছোঁ যাতে আৰু প্ৰচেষ্টা চলোৱাৰ কাৰণে বাকী ৰাজ্যত যেতিয়া এটা মাধ্যমৰ বিদ্যালয় আছে অসমত 9টা মাধ্যমৰ বিদ্যালয় আছে মাল্টিপল এতিয়া আমাৰ এটা মাধ্যম কমিছে নেপালী ভাষাৰ তেওঁলোকে স্বইচ্ছাই বন্ধ কৰিছে গতিকে এতিয়া আমাৰ 8টা মাধ্যমৰ বিদ্যালয় আমাৰ ইয়াত চলি আছে আমি যোৱা বছৰে ঘোষণা কৰিছিলোঁ যে প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিকলৈ আমি যিবিলাক সৰু সৰু জনগোষ্ঠীয় ভাষা মিচিং ৰাভা তিৱা এই ভাষাবিলাকক বা আনকি বাগানীয়া ভাষা চাওতাল ভাষা কোচ ৰাজবংশী ভাষা এই ভাষাবিলাককো আমি শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিচিং সাহিত্য সভাৰ অধিৱেশন হৈছিল গোগামুখত তাত 11খন পাঠ্যপুথি তেওঁ মুকলি কৰিছে শিক্ষকসকলে যাতে স্থানীয় ভাষাবিলাক বুজি পায় তাৰ কাৰণে তেওঁলোকৰ কাৰণে 7 পুথি আমি প্ৰস্তুত কৰিছোঁ এতিয়া শিক্ষা হেতুত আমি যিখিনি তথ্য বিচাৰিছোঁ তথ্য কেনেকুৱা ধৰণৰ তথ্য বিচাৰিছোঁ চাওক যে বিদ্যালয় এখন ক'ত আছে অৱস্থিতিটো তাৰ জিলা ব্লক পঞ্চায়ত সেইখিনিলৈকে আহি গ'লোঁ ইয়াৰ পাছত আমি এটা তথ্য বিচাৰিছোঁ যে হেবিটেটটোৰ মূল প্ৰধান ভাষা কি যিটো হেবিটেটত
বা জনপদত বিদ্যালয়খন স্থাপিত হৈ আছে সেই জনপদটোৰ মূল ভাষা কি কথিত ভাষা কি কোনোবাই ক'ব এইটো কোচ ৰাজবংশী আমাৰ হাতত তথ্য আছে আহিলে যে এইখন এই কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত তেওঁলোকৰ ঘৰুৱা ভাষা কোচ ৰাজবংশী এতেকে আমি তাত প্ৰাক প্ৰাথমিকত কোচ ৰাজবংশী ডাইলেক্টত প্ৰস্তুত কৰা আমি পাঠ্যপুথি আমি দিম এতিয়া শিক্ষা ব্যৱস্থাটোৱে এনেকুৱা যে আমি 3 ল্যাঙ্গুৱেজ ফৰ্মুলা এটা আমি প্ৰৱৰ্তন কৰিছোঁ একাংশই দাবী কৰি আছে যে 4 ল্যাঙ্গুৱেজ ফৰ্মুলা হ'ব লাগে অসমৰ নিচিনা বহু ভাষা থকা অঞ্চলত গতিকে মাধ্যমত আমি ক'তো হাত দিয়াই নাই যেহেতু আমাৰ 3 ল্যাঙ্গুৱেজ ফৰ্মুলা আছে বাকি ল্যাঙ্গুৱেজ 2 ল্যাঙ্গুৱেজ 3 তাৰো শিকাৰ ব্যৱস্থাটো আমি কৰিব লাগিব গতিকে ক্লাছ 5 লৈকে সম্পূৰ্ণৰূপে এটাই মাধ্যম কিন্তু আজি আমি জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু তেওঁলোকক ৰিজনাল ল্যাঙ্গুৱেজও যেতিয়া শিকাব লাগিব তো আমি মিচিং ভাষাৰ লগে লগে সমান্তৰালকে অসমীয়াও শিকাই আনিম ইংৰাজীও শিকাই আনিম কিন্তু মূলহুতিৰ অসমীয়া ভাষী ছাত্ৰ ছাত্ৰী এগৰাকীয়ে তেওঁ কিন্তু অসমীয়া আৰু ইংৰাজী শিকি আহিব লাগিব আৰু বিভিন্ন ধৰণৰ হেৰিত দেখা গৈছে যে ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে হঠাৎ ক্লাছ 11ত গৈ পেলাই তেওঁ যদি ইংৰাজী পঢ়িব লগা হয় তেওঁ বহুখিনি অসুবিধাৰ সন্মুখীন হয় গতিকে ইংৰাজীত বুটপতিটো যাতে গঢ় দি নিব সৰুৰ পৰাই গঢ় দি নিব পৰা যায় তাৰ কাৰণে ক্লাছ 6ত বিজ্ঞান আৰু অংকৰ কিতাপখন ইংৰাজীত দিয়া হৈছে উইথ অসমীয়া পৰিশব্দ আৰু মই ভাবো আজিলৈকে মই কোনো বিদ্যালয়ৰ পৰা কোনো অভিভাৱকৰ পৰা কোনো ধৰণৰ মই অভিযোগ আপত্তি আমি পোৱা নাই প্ৰয়োজন সাপেক্ষে মই পুনৰ শিক্ষকসকলৰ লগত আলোচনা কৰিম কিবা অসুবিধা পাইছে নেকি ছাত্ৰ ছাত্ৰীসকলকো ক'বাত গৈ খুদিছো এটা আশংকা বহুতে আশংকা প্ৰকাশ কৰিছে যে ক্লাছ 6ত যদি অংক আৰু বিজ্ঞান যদি ইংৰাজী ভাষাত শিকোৱা হয় তেতিয়াহ'লে গোটেইটো এটা কমিউনিকেশ্যন গেপ যোগাযোগৰ এটা মানে পাৰ্থক্য থাকি যাব তফাত থাকি যাব যাৰ কাৰণে স্কুলত ফেল কৰাৰ সংখ্যা বাঢ়িব ড্ৰপ আউটৰ সংখ্যা বাঢ়িব ড্ৰপ আউটৰ সংখ্যা নাবাঢ়ে বুলি আমি ভাবো কাৰণ আমি ষ্টেটিষ্টিক্স এনালাইসিস কৰি আছো এবাৰ মেট্ৰিকত এটা বিষয় হিচাপে কোনটো বিষয়ত ল'ৰা ছোৱালী আটাইতকৈ বেছি ফেল কৰিছে মোক কওক আপোনাৰ অনুমানৰ পৰা মই জানিব বিচাৰিছো কি বিষয় হ'ব পাৰে যিটো বিষয়ত হাইয়েষ্ট নাম্বাৰ অফ ষ্টুডেন্টস ফেল কৰিছে ইংলিছ হ'ব লাগিব আপোনাৰ ধাৰণাটো ভুল সেই বিষয়টো হ'ল অসমীয়া বিষয় প্ৰথম অৱস্থাত মোৰ মৰম গৰম হৈ গৈছে যে যিটো বিষয়ত হাইয়েষ্ট নাম্বাৰ অফ ষ্টুডেন্টস ফেল কৰিছে সেই বিষয়টো হ'ল অসমীয়া অংক নহয় তাৰ পিছতে আছে অংকটো এতিয়া তাৰ কাৰণ বিভিন্ন ইয়াক আমি এনালাইসিস কৰিম কোন কোন বিদ্যালয়ৰ পৰা কৰিছে এই সংখ্যাটো হোৱাৰ এটা কাৰণ হ'ব পাৰে যে আমাৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী যিসকল চাহ বাগান অঞ্চলৰ যিসকল জনজাতি অঞ্চলৰ যিসকল চৰ অঞ্চলৰ যাৰ ঘৰৰ ভাষা অসমীয়া নহয় তেওঁলোকে অসমীয়াত জটিলতা পাইছে অসমীয়া পাছ কৰিব নতুবা এটো হ'ব পাৰে যে অংক ইংৰাজী বিজ্ঞানত টিউচন লগাই যেনে তেনে খুব ভালকৈ পঢ়াইছে অসমীয়া সমাজ বিজ্ঞানৰ ইমান গুৰুত্ব দিয়া হ'ব পাৰে গতিকে এই বিষয়টো আমি অধ্যয়ন কৰিছো এতিয়া যে মাতৃভাষা হলেই যে সকলো মানে সমাধান হৈ যায় তেনেকুৱাও কথা নহয় অংক বিজ্ঞান এই দুটা সাবজেক্টত কিছু যদি ইয়াতে আমি ইংৰাজীৰ ফাউণ্ডেশ্যনটো তেওঁলোকক দি নিব নোৱাৰো তেনেহলে একাদশ দ্বাদশ শ্ৰেণীত সমস্যা সৃষ্টি হ'ব আৰু একাদশ দ্বাদশ শ্ৰেণীত সমস্যা হলে সেকেন্ডাৰী যেটো ড্ৰপ আউট হেতু তাতেই মাৰ খায় যোৱা বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অমিত শাহ ডাঙৰীয়াই ঘোষণা দুটা কৰিছিল হেতু হ'ল যে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙতো মাতৃভাষাত পাঠ্যপুথি ছপা কৰিব লাগিব মাতৃভাষাত শিক্ষাদান কৰিব লাগিব ইতিমধ্যে হিন্দীত মেডিকেলৰ কিতাপ ওলাই গ'ল এতিয়া আপুনি ক্লাছ 6তে ইংৰাজীত বিজ্ঞান পঢ়াব আৰু মেডিকেল গৈ পেলাই অসমীয়াত পঢ়াবলৈ চেষ্টা কৰিব এটো কি ধৰণৰ সৰবৰি কথা নহব হেতু ষ্টুডেন্টে চুজ কৰি ল'ব তেওঁ কি ভাষাত তেওঁ মেডিকেল সায়েন্সটো পঢ়িব কিন্তু মেডিকেল সায়েন্স বা ইঞ্জিনিয়াৰিং সায়েন্সও মাতৃভাষাৰ মাধ্যমত সম্ভৱ হ'ব পাৰে অসম্ভৱ বুলি কোৱা নাই মই খুদি চাইছো যে মই কালি মিচিং সাহিত্য সভাৰ দুজনমান কাৰ্যকৰ্তা খুদিছো যে
মেডিকেলৰ কিতাপ সায়েন্সৰ কিতাপ মিচিং ভাষাত লিখিব পৰা হ'ব নহয় তেওঁলোকে হ'ব বুলি কৈছে এতিয়া ইয়াৰ লগত এটা ইকনমিক্স জড়িত হৈ আছে সেই ইকনমিক্সটো হ'ল যে ইয়াত আজি এটা স্থানীয় ভাষাত মাতৃভাষাত আপুনি MBBS পাছ কৰিলে হায়াৰ এডুকেশ্যন পোষ্ট গ্ৰেজুৱেটত ক'ত কৰিবগে বাহিৰত কৰিব লাগিব বাহিৰত কৰোঁতে তেতিয়া আপোনাক কেনে ধৰণে সহায়ক হ'ব ইংলিছ লাগিব আপুনি যদি PhD কৰিবলৈ যায় ইংলেণ্ডলৈ PhD কৰিবলৈ যায় তেতিয়া এতেকে আমি মাতৃভাষাক ডিনাই কৰা নাই কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত আপোনাৰ আগুৱাই যোৱাৰ কাৰণে যাতে ক'তো কোনো প্ৰতিবন্ধকতা সৃষ্টি নহয় তাৰ কাৰণে আমাৰ নিজৰ মাতৃভাষাটোৰ লগে লগে সমান্তৰালকে ইংৰাজীটোও শিকি যাওক সেই কথাটোহে কৈছোঁ আমি ডক্টৰ পেগু ডাঙৰীয়া চৰকাৰে এটা নীতি ল'লে যে কলেজবিলাকত এডমিশ্যনৰ ক্ষেত্ৰত ফিজ লোৱা নহ'ব আৰু চৰকাৰে ঘোষণা কৰিলে যে ফিজৰ পৰা যিখিনি টকা সংগ্ৰহ কৰাৰ সম্ভাৱনা আছিলে যিখিনি টকাৰ হিচাপ সেইখিনি চৰকাৰে ঘূৰাই দিব এটা কলেজবিলাকৰ পৰা প্ৰায়ে এইটো অভিযোগ আহে যে চৰকাৰে পইচা ঘূৰাই দিয়া নাই যাৰ কাৰণে কলেজবিলাকৰ অৱস্থা বেয়া যোৱা 31 মাৰ্চৰ দিনা আমি সকলো কলেজলৈ পইচা মুকলি কৰি দিলোঁ হায়েষ্ট এখন কলেজে 2 কোটিলৈকে টকা পাইছে বহুত দিন ধৰি এই টকা পেণ্ডিং আছিলে নাই এইটো পেণ্ডিং থকা বুলি নহয় কাৰণ আমি পইচা ৰিলিজ কৰি দিয়াৰ ক্ষেত্ৰত কেইটামান আমি নীতি নিয়মৰ মাজত যাম ফাৰ্ষ্ট ছেমিষ্টাৰত যিসকল এডমিশ্যন হয় সেই সংখ্যাৰ বিপৰীতে আমি পইচা ৰিলিজ কৰি দিব নোৱাৰোঁ আচ্ছা কাৰণ এই ছাত্ৰজনে ছেকেণ্ড ছেমিষ্টাৰলৈকে গৈছে নে যোৱা নাই তেওঁ এডমিশ্যন লৈ ওলাই গুচি গ'ল এতেকে এইবাৰ আমি লৈছোঁ যে আমি ফাৰ্ষ্ট ছেমিষ্টাৰৰ এনৰলমেণ্টৰ ওপৰত ভিত্তি কৰি আমি ফি ৱেইভাৰ স্কিমটো নিদিওঁ কিন্তু যদি কলেজখনে নিজে পইচা লৈ কৰিলেহেঁতেন তেতিয়াহ'লেতো ছাত্ৰজন ওলাই গ'লেও পইচা ঘূৰাই নাপায় সেই কলেজখনে পাই গ'লহেঁতেন পইচাটো সেইটো বেলেগ কথা কিন্তু আমি চাম নহয় ইয়াৰ লগতে আকৌ অশৰীৰী ছাত্ৰ ছাত্ৰীৰ কথা এটাও আহি যাব নহয় কলেজতো অশৰীৰী ছাত্ৰ ছাত্ৰী আছে হ'ব পাৰে এতেকে আমি ছেকেণ্ড ছেমিষ্টাৰ ল'ম তাৰোপৰি আমি এইবাৰ ভাৰত চৰকাৰৰ এটা এপ্লিকেশ্যন ছফ্টৱেৰ এপ্লিকেশ্যন সামৰ্থ ই-গভ যেনেকৈ আমি দৰ্পণৰ জৰিয়তে আমি হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনখিনি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ দৰ্পণ এপৰ জৰিয়তে আমি মেনেজ কৰিছোঁ আৰু সি একদম চিমলেছলি খুব সুন্দৰভাৱে যোৱা বছৰো এডমিশ্যন হৈছে এই বছৰো এডমিশ্যন হ'ব মহাবিদ্যালয়ৰ এডমিশ্যনখিনি আমি সামৰ্থ ই-গভ এপৰ জৰিয়তে আমি কৰিবৰ কাৰণে ব্যৱস্থা লৈছোঁ ইতিমধ্যে প্ৰশিক্ষণ হৈয়ে গৈছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলোৱাৰ পাছত এডমিশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব মহাবিদ্যালয়বিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা আমি যিটো ৱেভ বুলি কওঁ যে ফিটো ৱেভ কৰি দিয়া যাব ইয়াত আমাৰ এটা গাইডলাইনো আছে যে যিটো এডমিশ্যন ফি বুলি কয় টিউশ্যন ফি বুলি কয় এষ্টাব্লিছমেণ্ট ফি বুলি কয় একাংশ ফি ৰেহাই দিয়া যায় কিন্তু মেগাজিন এখন উলিয়াব সেইটো চৰকাৰে নিদিয়ে স্পৰ্টছৰ কাৰণে সেইটো চৰকাৰে নিদিয়ে সৰস্বতী পূজা পাতিব সেইটো চৰকাৰে নিদিয়ে গতিকে সেইখিনি পইচা ছাত্ৰ ছাত্ৰীয়ে দি তেওঁলোকে শিক্ষা আহৰণ কৰিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত এইবাৰ উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যোৱা কেইবছৰমান দেখিছিলোঁ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে এইবাৰ কোনো ঘোষণা চোষণা নাই হঠাৎ মেট্ৰিকৰ ৰিজাল্ট দি দিলে চাৰিওফালে হোৱা দোৱা ঘটনাটো কি নহয় মই কুৱেশ্যন পেপাৰ লিক হৈছে বুলি সেই বিতৰ্কৰ পাছৰ পৰা মই গোটেই লিকবিলাক বন্ধ কৰিব বিচাৰিছোঁ কোনো ধৰণৰ লিক হ'ব নালাগে আগতে কি হয় আগদিনাখন এটা বিবৃতি দিয়ে 10 বজাত অফিচিয়েলি ৰিজাল্টটো ওলায় কিন্তু সংবাদ মাধ্যমে ৰাতিপুৱা 7 বজাত পাই যায় তো মই প্ৰশ্ন কৰিলোঁ যে অফিচিয়েল ৰিলিজ অফ ৰিজাল্ট ই যে 10 o'clock কিন্তু মেডিয়াই 7 বজাত কেনেকৈ পালে মেডিয়াইটো পাব নালাগে ইট ইজ এ কেছ অফ লিকেজ গতিকে মই ক'লোঁ যিদিনাখন এতিয়া CBSE ৰিজাল্ট তেওঁলোকেতো আগদিনাখন নটিচ নিদিয়ে পিছদিনা তেওঁলোকে হঠাৎ তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰে কৈছোঁ CBCয়ে যেনেধৰণে ৰিজাল্ট দি আছে আমিও যিদিনা ৰিজাল্ট দিম সেই ৰিজাল্ট দিয়াৰ 2 ঘণ্টা আগত 8টা বজাত আমি জাননীখন উলিয়াই দিম 10টা বজাত ৰিজাল্টটো উলিয়াই দিব বহুতে সন্দেহ কৰিছে যে জোনমণি কাণ্ডটো কাভাৰ আপ কৰিবৰ কাৰণে এইবাৰ এদিনৰ কাৰণে অসমবাসী ৰাইজক মেট্ৰিকৰ ৰিজাল্টত ব্যস্ত ৰখা হ'ল মেট্ৰিকৰ ৰিজাল্ট 12 ঘণ্টাৰ ভিতৰত প্ৰস্তুত কৰি দিব পৰা বস্তু নেকি আৰু মেট্ৰিকৰ ৰিজাল্ট পিছুৱাই ৰাখিব পৰা বস্তু নেকি
গতিকে যি সময়ত আমি মেট্ৰিকৰ ৰিজাল্ট প্ৰস্তুত হৈছে তাৰ পাছত আমি এক মুহূৰ্তও দেৰি কৰা নাই আমি অন্য কথাবিলাক নাচাওঁ যে সকলো পৰীক্ষা নিৰীক্ষা কৰি ঠিকেই আছে ৰিজাল্ট ৰেডি হৈ গ'ল এতেকে অহাকালি ৰাতিপুৱা 8টা বজাত নটিচ ওলাব 10টা বজাত ৰিজাল্ট ওলাব সেইটোৱে আমাৰ সিদ্ধান্ত মিউচুৱেল ট্ৰেন্সফাৰ প্ৰসংগত বহুত অভিযোগ আহি থাকে মিউচুৱেল ট্ৰেন্সফাৰৰ 3000 মান আবেদন এতিয়াও কম্পিউটাৰত সোমাই আছে বুলি আমাক কোনোবাই কৈছে এতিয়া এই বিষয়টো আপুনি কেনেকৈ লৈছে মিউচুৱেল ট্ৰেন্সফাৰবিলাক কেতিয়া আপোনালোকে মুকলি কৰি দিব এইকেইদিনতে ওলাব মই আপোনাক জ্ঞাতাৰ্থে জনাওঁ যে আমিতো শিক্ষক বুলি ক'লে শিক্ষক বুলিয়ে বুজো কিন্তু শিক্ষকবিলাকৰ কেটেগৰীবিলাক বহুত ধৰণৰ আছে এক্সাক্টলি শিক্ষকৰ প্ৰজাতি বহুত গতিকে যদি মিউচুৱেল মানে পাৰস্পৰিক বুজাবুজিটোত যদি দুইটা প্ৰজাতি আমি মিলাই নলওঁ একে হ'ব লাগিব একে যদি নহয় তেতিয়াহ'লে আমাৰ ডাটা মেনেজমেণ্টত গণ্ডগোল খেলিমেলি হ'ব এতিয়া আমি এলাউ কৰিছোঁ যে ষ্টেট পুল টিচাৰ আৰু SSAৰ টিচাৰ তেওঁলোকৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰটো হ'ব পাৰে আৰম্ভণিতে আমি হ'ব নোৱাৰে বুলি কৈ থৈছিলোঁ এতিয়া সৰ্বমুঠ আমাৰ 75টা কেটেগৰী অফ টিচাৰ্ছ আছে 75 কেটেগৰীজ এতেকে এইবিলাক আমি মিলাই চাব লগা হয় মিউচুৱেল ট্ৰেন্সফাৰ যি 3000 পেণ্ডিং আছে আৰু খুব বেছি 4-5টা দিন হয়তো লাগিব বা মেক্সিমাম 1 উইকৰ ভিতৰত যিখিনি মেটচিং হয় য'ত কোনো গণ্ডগোল নাই সেইখিনি অৰ্ডাৰ ওলাই যাব ইতিমধ্যে 10000 ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে 10000 টিচাৰ ট্ৰেন্সফাৰ হৈ গৈছে মিউচুৱেল আৰু যিখিনি বাকী আছে এসপ্তাহৰ ভিতৰত যদি মেচিং হৈ যায় ওলাই যাব অসমৰ শিক্ষকৰ ক্ষেত্ৰত অসমৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আপুনি বাহিৰৰ সিটেট প্ৰাৰ্থীৰ বাবে ফ্লাড গেট মুকলি কৰি দিয়া বুলি অভিযোগ উঠিছে এইবাৰ সিটেট পৰীক্ষাৰ কেণ্ডিডেট অসমত আহি গৈছে বহুত বাহিৰৰ পৰা এই ঘটনাটো কিয় ঘটিছে বাহিৰৰ পৰা কোনো কেণ্ডিডেট অহা নাই এইটো এটা ভুল ৰিপৰ্টিং হ'ল যিহেতু সিটেট পৰীক্ষা প্ৰত্যেক বছৰে দুবাৰকৈ হয় আমি আসাম টেট পাতাৰ পাছত আমাৰ এটা বেদনা এটাও আমাৰ হয় যে যিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে সকলোৱে চাকৰি নাপায় যিসকলে চাকৰি নাপায় তেওঁলোকে পিছত বিভিন্ন ধৰণৰ আবেদন নিবেদন বা তেওঁলোকৰ দুখৰ কথা তেওঁলোকে ব্যক্ত কৰে আমাৰ যেতিয়া মন্ত্ৰী বিষয়াসকল বিভিন্ন জিলালৈ যায় তেওঁলোকে আমাক আগভেটি ধৰে যে আমাক চাকৰিটো কি হ'ল আমিতো টেট পাছ কৰিলোঁ আমি বুজাই অন্ত নাপাওঁ যে টেট পাছ কৰিলেই চাকৰি নাপায় তো এইবাৰ আমাৰ আসাম টেট পাছ কৰা যথেষ্ট সংখ্যক শিক্ষক আমাৰ আছিলেই সেইকাৰণে আমি আসাম টেট নপতাৰ সিদ্ধান্ত ল'লোঁ পুৰণা লিষ্টৰ পৰা আপুনি ফিল আপ কৰাৰ কথাটো ভাবিলে হয় দ্বিতীয়তে কিন্তু টেট নপতাকে যিসকল আকৌ নতুন আকাংক্ষিত যিসকলে টেট দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে দৰ্জাখন বন্ধ কৰিব নোৱাৰোঁ এতেকে যিহেতু সি টেট বছৰত দুবাৰ হয় তেওঁলোকক আমি ক'লোঁ তোমালোকে সি টেট দিয়া সি টেট আসাম টেটটোৱে বন্ধ হৈছে সি টেটটো খোলা থাকিব গতিকে সি টেট পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই সূত্ৰে সি টেটসকলে এপ্লাই কৰিছে অসমৰে কিন্তু তেওঁলোকে সি টেট পাছ কৰি পেলাই আহিছে হয় অসমৰে কেন্দ্ৰ আৰু যথেষ্ট সংখ্যক সি টেট পাছ কৰা কেণ্ডিডেটো আছিল বাহিৰৰ কোনো কেণ্ডিডেট অহা নাই কাৰণ ইয়াত PRC-টোৰ কথা এটা আছে যে তেওঁলোকে PRC-খন নাপাব 2 নম্বৰ বাহিৰৰ তেওঁ সি টেট আমাৰ ইয়াত সবটো মিডিয়াম আমাৰ 8টা এতিয়া অসমীয়া বিদ্যালয়ত যাৰ L1 টু হিন্দী সি অসমীয়া মিডিয়ামৰ বিদ্যালয় এখনত আবেদনেই কৰিব নোৱাৰে আচ্ছা মিডিয়াম টু L1 আৰু মিডিয়াম মেথছ কৰিব লাগিব তেতিয়াহ'লেহে আবেদন কৰিব পাৰিব গতিকে বাহিৰৰ পৰা ইয়াত কেণ্ডিডেট অহাৰ প্ৰশ্ন নাহে মোৰ শেষৰ প্ৰশ্ন টিউটৰসকলক আপুনি কেতবোৰ সা সুবিধা দিয়াৰ কথা ঘোষণা কৰিছিল মই এটা ভিডিঅ' আপোনাক দেখুৱাব খুজিছোঁ আজিৰ পৰা কেইমাহমানৰ আগতে মই আপোনাৰ এটা ইণ্টাৰভিউ লৈছিলোঁ তাত আপুনি কি কৈছিল মই এবাৰ চাই লওঁ আপুনি গুণগত শিক্ষা কেনেকৈ দিব আজিৰ যিটো ষ্ট্ৰাকচাৰ আছে আজিৰ যিটো গাঁথনি আছে শিক্ষাৰ এখন স্কুলত 3 ধৰণৰ টিচাৰ এজন প্ৰভিন্সিয়েলাইজ তেওঁ চৰকাৰীভাৱে দৰমহা পায় তেওঁ চৰকাৰীভাৱে অন্যান্য সা সুবিধা পায় ইজন হ'ল টিউটৰজনে এটা ফিক্স পে পায় আৰু তেওঁলোকৰো চাকৰিটো প্ৰভিন্সিয়েলাইজ হোৱাৰ কোনো নিশ্চয়তা নাই বা প্ৰভিন্সিয়েল টিউটৰ বুলি কয় এনেকুৱা ধৰণৰ কিবা এটা কয় আৰু তৃতীয়জন শিক্ষক হৈছে ভেঞ্চাৰ তেওঁ একোৱেই নাপায় তেওঁ দৰমহা নাপায় তেওঁ চাকৰিটো আছে তেওঁ ৰিকগনাইজ হৈছে
তেনেকুৱা হাজাৰ হাজাৰ মই যিমান দূৰ জানো 8,000 মান ভেঞ্চাৰ টিচাৰ আছে বোধ কৰোঁ এনেকুৱা ধৰণৰ নাই 3,000 কিবা এটা ফিগাৰ টিউটৰসকলে আজি মোৰ ওচৰত আহি এখন কাগজ দিছে আপোনাক দেখুৱাবৰ কাৰণে যে তেওঁলোকে 12,000 টকা মাহে দৰমহা লৈ পেলাই কাম কৰি আছে বছৰৰ পিছত বছৰ কাৰোবাৰ 56 বছৰ কাৰোবাৰ 58 বছৰ হ'ল তেওঁলোক না ইস্পাৰ না উস্পাৰ তেওঁলোক মাজতে ৰৈ গ'ল এতিয়া তেওঁলোকৰ পৰিয়াল চলাবলৈ সেই সামান্য টকা আৰু তেওঁলোকক বাকি খা সুবিধাবোৰো নাপায় বিপিএলৰ যিবোৰ সুবিধা আছে সেইবিলাকো নাপায় এটা তেওঁলোকে কৈছে আমাক এতিয়া টেটত যাবলৈ কৈছে টেট আমাৰ 56 বছৰ 58 বছৰ বয়সত আমি তো টেট পৰীক্ষা দিব নোৱাৰো আমি বিএড পৰীক্ষা বোধকৰো পাছ কৰিছে বা বিএলডি পৰীক্ষা পাছ কৰিছে বিএলএডি পৰীক্ষা পাছ কৰিছে সেইবিলাক আছে কিন্তু তেওঁলোকৰো ভৱিষ্যত একো নাই এতিয়া এখন স্কুলত আপুনি তিনি ধৰণৰ টিচাৰ তাত আপুনি কি ধৰণে গুণগত শিক্ষা আপুনি নিশ্চিত কৰিব আমি প্ৰভিন্সিয়েলাইজ যিখিনি বিদ্যালয় হ'ল সেই প্ৰভিন্সিয়েলাইজ বিদ্যালয়খিনিত আৰু এতিয়া কোনো ভেঞ্চাৰ টিচাৰ বুলি কোনো টিচাৰ নাই তাত যিসকলে শিক্ষক হোৱাৰ কাৰণে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যি কোৱালিফিকেশ্যন আছে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিসকলৰ নাই তেওঁলোক টিউটৰ হৈ আছে আৰু তেওঁলোকে যদি এইখিনি সময়ত কোনোবাই যদি শেষ পৰ্যায়ত আছে চাকৰি কালৰ আৰু এই মুহূৰ্তত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকে যদি আয়ত্ব কৰিব নোৱাৰে তেওঁলোকে টিউটৰ হিচাপে সামৰিব লাগিব মানে শিক্ষকতাৰ জীৱনটো আৰু তাত মই অসহায় আৰু যিসকলে বিভিন্ন মাধ্যমেৰে তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ব কৰিব তেওঁলোককতো টিচাৰ হিচাপে সেই কোৱালিফিকেশ্যন আয়ত্ব কৰাৰ পাছত আমি টিচাৰ হিচাপে তেওঁলোকক মান্যতাটো দিম প্ৰভিন্সিয়েলাইজ হ'ল লাহে লাহে আমি সকলোবিলাক প্ৰভিন্সিয়েলাইজ বিদ্যালয়ক এটা আমি মানদণ্ডলৈ আমি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ মই কৈছোঁ যে শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে বেছিখিনিয়ে লিগেচি প্ৰব্লেম এতিয়া যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ তেওঁলোকৰ নিয়াৰ ৰেগুলাৰাইজেশ্যন তেওঁলোকক কৰিলে আৰু চৰকাৰে কমিট কৰিছে যে তেওঁলোকৰ যিমানখিনি এট পাৰ অন্য শিক্ষকসকলে যিখিনি সা সুবিধা পায় সেইখিনি গোটেইখিনি তেওঁলোকে পাব ইট ইজ এ মেটাৰ অফ তেওঁলোকৰ ডিএৰ দাবী আছে বা অন্য মেডিকেল গ্ৰাউণ্ডৰ এই গোটেইখিনি ইট ইজ এ মেটাৰ অফ টাইম তেওঁলোকে পাব চৰকাৰখনে এধাপকৈ পৰ্যায়ক্ৰমে গোটেই সমস্যাবিলাক সমাধান কৰি গৈ আছে শিক্ষক নিযুক্তি বাছনিৰ এই বিষয়টোত ইয়াতে আমি কোনো ধৰণৰ আপোচ কৰিব নোৱাৰোঁ পেগু ডাঙৰীয়া আপুনি টিউটৰসকলৰ সম্পৰ্কত এই মন্তব্যটো কৰিছিলে আৰু বাকী শিক্ষকসকলকো তেওঁলোকৰ সমস্যাবোৰ এধাপকৈ সমাধান কৰাৰ কথা কৈছিলে টিউটৰসকলৰ সমস্যাটো আজি কি ষ্টেজত আছে টিউটৰসকলৰ যি সকলোবিলাক নথি পত্ৰ পৰীক্ষা কৰি যিসকলে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ব কৰিছে তেওঁলোকৰ প্ৰচেছত আছে তেওঁলোকে শিক্ষক পদলৈ তেওঁলোক উন্নীত হ'ব যিসকলৰ সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো নাই তেওঁলোকৰ কাৰণে এইটো সম্ভৱপৰ কথা নহয় কাৰণ আমাক আইনে আমাৰ হাত দুখন বান্ধি থৈছে আৰু বহুতে ক'ব পাৰে যে এই স্ক্ৰুটনিৰ প্ৰক্ৰিয়াটো কিয় ইমান দেৰি হৈছে মই এইটোৱে সুধিব খুজিছিলোঁ যে আপুনি 3টা ইণ্টাৰভিউ দিলে এইটো চতুৰ্থ ইণ্টাৰভিউ হয় আৰু আপোনাৰ স্ক্ৰুটিনি শেষেই হোৱা নাই নহয় তেনেকৈ আবেদনো শেষ হোৱা নাই যে সেই সময়ত কাৰণ কাৰণ তেওঁলোকেও যে ডিগ্ৰীবিলাক আহৰণ কৰি আছে কোনোবাই 21 চনত যিদিনাখন প্ৰভিন্সিয়েলাইজ হৈছিল সেই তাৰিখত তেওঁলোকৰতো ডিগ্ৰী এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন নাছিল নাই যিসকলৰ হৈ গৈছে সেইখিনি আপুনি উলিয়াই যিসকলৰ মানে কোনসকলৰ আৰু এইটোত ইয়াত এটা আছে যে এই সময়খিনিৰ মাজতে আপুনি যদি মোৰ হোৱাটছএপতে বহুত অভিযোগ যে এই ডিগ্ৰীটো ভুৱা এই চাৰ্টিফিকেটখন ভুৱা আজি এতিয়া আমাৰ যিটো এটা 105 কোটি টকা SCERTৰ কেলেংকাৰী এই কেলেংকাৰীটো কিহক লৈ পেলাই এই কেলেংকাৰীটো DLEDৰ ডিপ্ল'মাটোক লৈ পেলাই এতেকে প্ৰত্যেকখন কাগজ তন্নকৈ পৰীক্ষা কৰিব লগা হৈছে বেক ইন ভেৰিফিকেশ্যন কৰিব লগা হৈছে যে এই DLEDৰ চাৰ্টিফিকেটখন শুদ্ধ নে অশুদ্ধ এই BEdৰ চাৰ্টিফিকেটখন শুদ্ধ নে অশুদ্ধ আমি যিসকলে বাহিৰৰ পৰা ডিগ্ৰী লৈছে আমি সেই ইউনিভাৰ্চিটিলৈ পঠাই দিওঁ যে এই চাৰ্টিফিকেটখন আপোনালোকে ভেৰিফাই কৰি দিয়ক 4 মাহলৈ তাৰ ৰিপ্লাই নাহে আমি এইটো অসহায় 5 মাহলৈ ৰিপ্লাই নাহে ৰিমাইণ্ডাৰ পঠাব লগা হয় চাৰ্টিফিকেটখন ভেৰিফাই কৰি দিয়ক
DLEDৰ চাৰ্টিফিকেট এতিয়া কেলেংকাৰীটো আপোনালোকে দেখিলে গতিকে আমি DLEDৰ চাৰ্টিফিকেটখিনি পুনৰ SCRTক দিব লগা হয় যিখিনি আপোনালোকে ভেৰিফাই কৰি দিয়ক গতিকে যিখিনি ভেৰিফাই হৈ ইউনিভাৰ্চিটি বা প্ৰতিষ্ঠানে সিলমোহৰ মাৰি দিছে যে চাৰ্টিফিকেটখিনি জেনুইন এখিনি আমি দিছো এতেকে সেইখিনি প্ৰসেস চলি আছে 2 দিনতে এইবিলাক অৰ্ডাৰ ওলাব 105 কোটি টকাৰ কেলেংকাৰীটোৰ লগত DLEDৰ চাৰ্টিফিকেটৰ এটা সম্পৰ্ক আছে হয় এটো কেনেকুৱা ধৰণৰ যেতিয়া আমাৰ শিক্ষাৰ অধিকাৰ আইন আহিল আৰু NCTৰ গাইডলাইন আহিল যে DLED টু ইন সাৰ্ভিস টিচাৰ সকলৰ কাৰণে তেওঁলোকৰ DLED টু কম্পালসৰি লাগিব কিন্তু আগৰে পৰা কৰি থকা শিক্ষকসকল ইন সাৰ্ভিস শিক্ষকসকলৰ DLED নাই তেতিয়া ভাৰত চৰকাৰে ইন সাৰ্ভিস টিচাৰ সকলৰ কাৰণে অনলাইন যোগে DLED শিক্ষাৰ ব্যৱস্থা এটা কৰি দিলে এটো স্পেশাল পাৰমিশন আছিল only for in service teacher কাম কৰি থাকিব লাগিব কাম কৰি থকা কিন্তু তাৰ বিপৰীতে আমাৰ যিমান সংখ্যক ইন সাৰ্ভিস টিচাৰ আছিল তাৰ বিপৰীতে তাৰ 10 গুণ বেছি শিক্ষক ইয়াতে আহিল ৰেজিষ্টাৰ হৈ গল আচ্ছা ইয়াৰ কাৰণে সেই সময়ত তেওঁলোকে এটা অজুহাত দেখুৱাই যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ চাৰ্টিফিকেট পাৰমিশনটোত এটা বাক্য লিখা আছিল যে প্ৰাইভেট বিদ্যালয়ৰ ইন সাৰ্ভিস টিচাৰেও এই চান্সটো এভেইল কৰিব পাৰিব এতেকে ভেঞ্চাৰ স্কুল প্ৰাইভেট স্কুল সকলোৱে খুৱে বাৱে লিখি দিলে যে আমাৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক আৰু তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিলে এতিয়া তেওঁলোকক শিক্ষা দান কৰিবৰ কাৰণে লাৰ্নিং চেণ্টাৰ লাগে বিভিন্ন বিদ্যালয়ত লাৰ্নিং চেণ্টাৰ হ'ল কিন্তু যিমান সংখ্যক লাৰ্নিং চেণ্টাৰ দিব লাগিছিল এই ODL সেলটোৱে তাতকে বহুত বেছি সংখ্যক লাৰ্নিং চেণ্টাৰ শো কৰিলে ষ্টুডেন্ট ৰেজিষ্টাৰ কৰিলে কৰি প্ৰথম বেটছৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা হৈ গল ৰিজাল্টটো দিলে তেওঁলোক DLED চাৰ্টিফিকেটও পালে কিন্তু এক বৃহৎ সংখ্যক যিসকলে পঞ্জীয়ন কৰাইছিলে তেওঁলোকে বক্ৰ পথেৰে পঞ্জীয়ন কৰাইছিলে তেওঁলোকৰ পৰা ধন সংগ্ৰহ হৈছিল কিন্তু তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত নহল বা তেওঁলোকে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকে কেৱল চাৰ্টিফিকেটখন লৈ আহিছে এডমিশন লৈছে আৰু চাৰ্টিফিকেটখন লৈ আহিছে এইটোৱে হৈছে 105 কোটি টকা কেলেংকাৰী DLED চাৰ্টিফিকেট হয় এতেকে আমি DLED চাৰ্টিফিকেট বিলাক আমি খুব পৰীক্ষা কৰোতে আমাক সময়ৰ প্ৰয়োজন হয় এটোত আমি অখখাই কিন্তু আমি এইখিনি পৰীক্ষা কৰি যিখিনি জেনুইন যিসকলে জেনুইনলি DLED কৰিছে টেট পাস কৰিছে সেই সকলক আমি শিক্ষকলৈ অতি সোনকালে আমি উন্নীত কৰি যিসকলে ফেক সাৰ্টিফিকেট প্ৰডিউস কৰিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব ফৌজদাৰী গোচৰ তৰা হ'ব নেকি ইতিমধ্যে কেইবাটাও কেছ ৰেজিষ্টাৰ হৈছে প্ৰথম কেছ ভুৱা BA ডিগ্ৰী সাৰ্টিফিকেট প্ৰথম মোৰ ধেমাজি সমষ্টিতে ডিটেক্ট হৈছে গতিকে কেছও চলি আছে আমি এইবিলাক পুলিচক সমজাই দিওঁ আচ্ছা বহুত ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া ভৱিষ্যতৰ দিনবিলাকক আপোনাৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো নমস্কাৰ